অ মা মা মই অকমান ওলাই গৈছো দেই ও বেটা কোনফালে যোৱা এই এনেই অকমান ওলাই যাওঁ লগৰকেইটাৰ ওচৰলে তুমি জানাই দেখোন সন্ধিয়া মই সদায় ওলাই যাওঁ বুলি জানো পিছে ৰবাচোন 1 মিনিট মোৰ কিন্তু অকমান দেৰি হ'ব দেই তুমি যদি কিবা বজাৰ কৰিবলৈ দিম বুলি ভাবিছা ৰবা বেটা ৰবা চিম্পি ও চিম্পি তাইক কিয় মাতিছা নহয় বোলো চিম্পিকো এটাক লৈ যোৱা পকৰি ঘুগুনি কিবা খুৱাই আনিবা বেচেৰীজনী সোমাই আছে অহাপা অকমান দেখুৱাই আনিবা আমাৰ জেগাডোখৰ অ প্লিজ মা মোৰ আৰু কাম নাই মই নোৱাৰো দেই আন্টি মাতিছিলে নেকি মোক নহয় বোলো সন্ধিয়া পৰত পকৰি চাহ খাবলৈ মন যায় হয় নে বাৰু ব'লা বনাওঁগে পিছে ডম্বৰু ক'ত গৈছে নো এইমাত্ৰ ওলাই যোৱা যেন পালো অ নহয় সি এনেই ওলাই যায় সদায় সন্ধিয়া সেই ওলাই গ'ল অকমান অ ময়ো যাব পাৰিলোহেঁতেন লগত সেইটোকে কৈছিলো সি আকৌ নিনো বুলি ক'লে সি মোক পাত্তাই নিদিয়ে দেখোন আন্টি মই যাওঁগেই নেকি ঘৰলৈ কাইলৈ মই এনেইহে লাগি আছো হ'বলা মোৰ আৰু ইমানো বেয়া দিন পৰা নাই যে মই ল'ৰা এটাৰ পিছত ঘূৰি থাকি মোক পাত্তা নিদিব মোৰ বিউটি কিছ কাম কি যদি মই যদি ল'ৰাতে হেৰি কৰিব নোৱাৰোঁ মোৰ গাঁৱত মোৰ বহুত নাম আছে জানেনে মোক বৰ্ণালী বুলি কয় নহ'লে মামন বুলি কয় যে গানবিলাক ওলাইছে মোৰ পিছত লাইন ল'ৰা মই এনেকৈ ইমান ইনচাল্ট সহ্য কৰিব নোৱাৰোঁ দেই ঐ মামন চৰি সেই চিম্পি চিন্তা নকৰিবা মই আছো নহয় মই চিন্তা নাই কৰা কিন্তু আপোনালৈহে মোৰ বেয়া লাগিছে তাকেহে পায় ব'লক চাহকাপ খাই লওঁ পকৰি বনাই ব'লা ঘৰখনত থাকিবলৈ মন নোযোৱা হৈছে আৰু মোৰ সকলো মোৰ প্ৰেমৰ বিপক্ষে থিয় দি ৰৈছে মইনো কি ডাঙৰ কামটো কৰিলো তেনেকুৱা কিমান হৈ আছে কিমান ডাঙৰ ডাঙৰ উদাহৰণ আছে চেলিব্ৰিটিবোৰে দেখোন তেনেকেই চলি আছে মোকনো ইমান হেৰি কৰিব লাগে নি মানুহে কিনো হ'বনো কেইবছৰমান মোতকৈ ডাঙৰেই হ'ল যেনিবা তাই হয় হেল্ল' ভাই ক'ত আছ ঐ আচোন পাৰ্কলৈ আহ এই পাৰ্ক মানে আমাৰ তিনিআলিৰ ওচৰত যে আছে বেঞ্চখন তালৈ আহ কথা এটা পাতিবলগীয়া আছে তোৰ লগত মই তাতে ৰৈছোগে তই আহ ই যে ইমান দেৰি অহা নাই মই ইমান ডাঙৰ প্ৰব্লেমত ফচি আছো সোনকালে মাতিছিলো সি আকৌ অহাই নাই মোক বহি বহি আমনিয়ে লাগি গৈছেগে ইমান দেৰি লগালি যে তই মায়ে মাংস অকণ কিনি পেলাই ঘৰত দি থৈ আহিবলৈ ক'লে মই জানোৱে তোক লগ পালে দেৰি হ'ব সেইকাৰণে আগত দি আহিলো অ হ'ব দে বাৰু কোৱা শুনিছো তোৰ ভাল খবৰ আছে তই বোলে হেনো বিয়া পাতিবি তোৰ বিয়া ফিক্স হ'ল এই হোৱা নোহোৱাৰ মাজতে এই ছোৱালী এজনী পচন্দ কৰিলো মাক লৈও গলো দেখুৱাবলৈ মায়ে এতিয়া পচন্দ কৰা নাই বেলেগ এজনী ছোৱালী মোৰ মূৰত মানে জোৰ জবৰদস্তি মাৰিবলৈ চেষ্টা কৰি আছে কি কৰো কচোন সেইকাৰণে তোক মাতিছো মই আমি বোৰে এজনীয়ে পোৱা নাই তোৰ আকৌ দুজনী তিনিজনী ভাগ্য দে দুজনীকে বিয়া পাতি থৈ দে তোক মই জমনি কৰিবলৈ নাই মতা নহয় ইমান ডাঙৰ প্ৰব্লেম এটা লৈ পেলাই তোৰ লগত আলোচনা কৰিবলৈ লৈছো তই আকৌ ফটোৱামিবিলাক বেছি কৰ সৰি ভাই সৰি কচোন বাৰু আৰু এটা কথা সুধি লওঁ দেই গালি নাপাৰিবি কি তহঁতৰ ঘৰত বৰ ধুনীয়া ছোৱালী এজনী আছে বুলি খবৰ পাইছো মোৰ লগত লিংক লগাই দিবিচোন আমি বপুৰা এজনীও পতাব পৰা নাই তই আকৌ দুজনী তিনিজনী লৈ ঘূৰি আছ দুজনী তিনিজনী লৈ ঘূৰা নাই এজনীয়ে তাইক মোৰ ভাল লাগে আৰু মিলে কথাবিলাক তাৰমানে খালি এটা প্ৰব্লেম আছে কি প্ৰব্লেম প্ৰব্লেমটো হ'ল তাই মোতকৈ কেইবছৰমান ডাঙৰ এইটো প্ৰব্লেম নেকি আজিকালি কমন এইবিলাক দেখা নাই নেকি প্ৰিয়ংকা চোপ্ৰা বিদেশত গৈ পেলাই কিমান সৰু ল'ৰাটো বিয়া পাতিছে ধুনীয়াকৈ খাই আছে না প্যাৰ কিয়া তো ডানা কিয়া জামানা কা বাত কিয় বাদ দে না সেইটো কথা তইহে বুজিছ তইহে কৈছ কিন্তু আমাৰ মায়ে বুজি নাপায় নহয় খুৰীয়েনো ক'ত বুজি পাব আগৰ দিনৰ মানুহ নহয় জানো আগৰ মানুহেতো এদিনৰ ডাঙৰ হ'লেও ডাঙৰ বুলিয়ে ভাবে কি কৰা যায় এতিয়া তইনো কলি কেলে আগতীয়াকৈ ডাঙৰ বুলি ক'বই নালাগিছিলে কিন্তু দেখাতে যে গম পায় তাই মোতকৈ 6-7 বছৰমান ডাঙৰ হ'ব আৰু ছোৱালী মানুহৰ এনেও অকণ বয়সটো গম পায় না হ'লেও দেখাত গম পোৱা নোপোৱাটো বাদ দে তই কমকৈ ক'ব লাগিছিলে চা এনেও এদিন নহয় এদিন গম পালেহেঁতেন বেলেগৰ পৰা গম পোৱাতকৈ আগতীয়াকৈ মই কৈয়ে দিছোঁ এতিয়া কি ভাবিছ তই মায়ে কি একদম নহ'ব বুলি কৈ দিলে নেকি নাই কোৱা কিন্তু হ'বলৈও নিদিব কাৰণ তই যিজনী ছোৱালীৰ কথা কৈছ নহয় আমাৰ ঘৰত আছে সেইজনী আমাৰ মা ভাগৰ বেষ্ট ফ্ৰেণ্ডৰ জীয়েক চম্পা খুৰী নে কি চম্পা আন্টিকে ক'ব ন কাৰ জীয়েক মুঠতে আমাৰ ঘৰত আনি থৈ দিছে আৰু মোৰ পিছত লম্ভাই আছে এতিয়া ওলাই আহিছোঁ জান মোৰ লগত হেৰি পকৰি খাবলৈ লৈ যাবলৈ কৈছে নানিলোঁ বাপেকে এনেকুৱা খং উঠিলে গুচি আহিলোঁ হাঁহিবলৈ আহিছোঁ লৈ আহিব লাগিছিলে মই লৈ গ'লোহেঁতেন ক'বলৈ ফুৰাবলৈ এইটো ধেমালি কৰিছোঁ সেইবোৰ বাদ দে মই কৈছোঁ তই ছোৱালী উঠাই দে মানে ভান এখন বুক কৰোঁ আমি কেইটামান যাওঁ তাইক তই কাপোৰ কানি বান্ধি ৰেডি হ'বলৈ ক হুহুৰি মাৰিলে আহিবলৈ ওলাই আহিবলৈ কবি নহ'লে মিছ কল মাৰি দিবি তাৰপিছত আৰু মন্দিৰত বিয়া পাতি ঘৰ সোমাই দে ছোৱালী
কিন্তু মায়ে যদি ঘৰত সোমাবলৈ নিদিয়ে কেইদিন নিদিব দিব এদিন নহয় এদিন দিব নাতি এটা হ'লেতো দিব হেই তই বৰ ফটুৱামি কথা কিছুমান কৈ থাক দেই ইয়াত তুমি বিয়াৰ কথা উলিয়াইছো তই আকৌ নাতি পালিগৈ এই ভৱিষ্যতৰ কথা চিন্তা কৰিব লাগিব ন মই দূৰদৰ্শী মানুহ জানো পাই এতিয়া এনেকুৱা এটা ডিচিশ্যন ল'বলৈ মোৰ ভয়ো লাগিছে সেইকাৰণে তোক সুধিছো এই পিয়াৰ কিয়াটো ডাৰনা কিয়া কাপোৰ এযোৰ কিন মুঠতে পণ্ডিত এজন বুক কৰ কাম তামাম পাটৰ কাপোৰৰ দাম বহুত হ'ব চাগে পইচা নাই নহয় ইমান এতিয়া এই মিক্স পাট দি দে না মিক্স পাট বুলি এটা পায় আমাৰ মায়ে খুব কিনে এই পাই যাবি 2000 টকাৰ ভিতৰত এইটো আকৌ কেনেকুৱা পাত আমাৰ মাক সেই বুদ্ধিকৈ পইচা দি পেলাই অনাই ল'ম তই মুঠতে সেইবোৰ চিন্তা কৰিব নালাগে তই মুঠতে যোজা কৰ ছোৱালী সুধ ৰেডি আছে যদি আজিয়ে বল হৈ আজিয়ে কেনেকৈ যাবি বাৰু তাইক মই কোৱাই নাই লো কাৰ লো বাট কৰ আকৌ ফোন কৰ এতিয়া ফোন কৰ ৰ কি হ'ল মইতো ৰেডি তই ৰেডি হ'লে নহ'ব নহয় ৰিং কৰিছে উঠোৱা নাই দেখোন আকৌ লগা পিছত কৰিম নহ'লে তই ঘৰত গৈ ফোন কৰিব পাৰিবি এতিয়া কৰ তই বৰ গালি দিয় বে এইটো গালি নহয় সাহস বুলি কয় জোচ বুলি কয় জোচ ৰিং কৰিছে অপি ডম্বৰু পেহা কেতিয়া আহিব আকৌ আমাৰ ঘৰলৈ ফুৰিবলৈ কেলে গম নাপাওঁ দেই কেতিয়া আহিব নহয় বহুত দিন চকলেট খোৱা নাই ডম্বৰু পেহা আহিলে আকৌ চকলেট লৈ আহে নহয় ৰাক্ষস এনেকৈ কৈ দিলি নে ৰাক্ষস বুলি কৈ দিলি সাধাৰণ চকলেট তাৰ কাৰণে নাখাওঁ আজিবা বেছি কৰে অকণমান লথৌ ধেমালিহে কৰিছো বেয়া পালি হ'বলা পালো এইটো লগানো কলিগত তেও যে নহল কোৱা মনৰ কথাটি মোৰ হিয়াত গুপুতে থোৱা লগানো কলিগত তেও যে নহল কোৱা ফোন আহিছে দেখোন হেল্ল' ডম্বৰু কি কৰিছা এই এনেই আছো খিৰিকী কাষতে বহি পেলাই এই চন্দ্ৰমাটোকে চাই আছো আৰু তুমি কি কৰিছা এই মই অকণমান ওলাই আহিছিলো এই লগৰটোৰ লগত আছো বেছি দেৰি নকৰিবা মায়ে আকৌ চিন্তা কৰিব নহয় যাবাগে দেই হেৰি কথা এটা ক'বলৈ ফোন কৰিছিলো কোৱাচোন তুমি মোৰ লগত পলাই যাবা কি মানে মই তোমাক পলুৱাই বিয়া পাতিব খোজো কি কথা কোৱা মা আহি গৈছে আমাৰ দাদাবোৰ সাজু হৈছে বিয়ালে তুমি আকৌ এতিয়া পলুৱাই নিয়া কথা ক'লা যে নহয় তোমাক মই মানে কেনেকৈ বুজাম সন্মুখত গৈ বুজাবলৈ মোৰ সাহস নাই ফোনত মই বুজাব পৰা নাই মায়ে মানে ডাইৰেক্ট একো কোৱা নাই কিন্তু বিধি পথালি দি আছে কি কৈছেনো কি কৈছে সেইবোৰ বাদ দিয়া মই যদি বিচাৰো তুমি মোৰ লগত পলাই আহিবানে নাই নাহা মানে নহয় মই তুমিতো জানাই মই ইমান বয়সত বিয়া হ'বলৈ লৈছো এতিয়া পলাই যাবলৈ সাহস নাই মানে তুমি কথা পাতা মাৰ লগত এইবিলাক নকৰিলে নহয় নেকি সমাজৰ আগত বিয়া পাতি যোৱাটো কথা বেলেগ ন পলাই যাবলৈতো মোকে হাঁহিব মানুহে বুলিব তোমাক একো নকয় সৰু ল'ৰাটোক মই ফচাই পেলাই পলাই গৈছো বুলিয়ে ভাবিব তোমাৰ কথাটো মই বুজি পাইছোঁ কিন্তু ময়ো বহুত নিৰুপায় হৈ পেলাইহে তোমাক ফোন কৰিছোঁ মানে মায়ে আমাৰ বিয়াখন হ'বলৈ নিদিব মই সেইটো গম পাই গৈছোঁ আৰু মই তোমাক বিয়া পাতিব বিচাৰোঁ এতিয়া কি ক'ম আৰু তোমাক ঘৰত এজনী আনি ৰাখি লৈছে মায়ে চিম্পী বুলি তুমি যে মাজে মাজে কোৱা কোন আছে বুলি তাইৰ লগত মোক হেৰি কৰিবলৈ চেষ্টা কৰি আছে কিন্তু মই তেনেকুৱা নহয় ন তুমি জানা নহয় হয় নেকি মায়ে এনেকুৱা কৰিছে নেকি ডাইৰেক্ট দেখোন একো নকয় হে ভগৱান কি হ'ব এতিয়া একো নহয় মুঠতে আমি সেইটো কৰাই ভাল হ'ব মই লগৰ এটাৰ লগত পাতিছোঁ কথাটো তুমি কাইলৈ ওলাই আহিব পাৰিবা নেকি পাৰিম বাৰু ক'ত যাব লাগিব ভালকৈ কথাটো পাতি ল'লে ভাল হয় জানানে এনেকৈ পটককৈ মানে ডিচিশ্যন এটা ল'লে ভুল হ'বও পাৰে আমাৰ হেৰি কৰিবা কাইলৈ ওলাই আহিবা টাউনলৈকে ক'ৰবাত বহি পেলাই কথা পাতিম অকলে আহিবা খালি হ'ব তেন্তে ৰাখিছোঁ দেই গুড নাইট গুড নাইট হৰি কি হ'ব এতিয়া কৃষ্ণ কৃষ্ণ মইতো পলাই বিয়া হোৱা কথা সপোনতো ভবা নাই মানুহৰ আগত কি নাকলিয়াম আকৌ বিয়া যদি মাকে পাতিবলৈ নিদি কি হ'ব তেন্তে সংসাৰখন পতাৰ আগতে দেখোন কেনে লাগিছে মইনো বাৰু কাৰ কি অপকাৰটো কৰিলো ভগৱানে যে মোক সদায় এনেকৈ শাস্তি দিয়ে কি যে হ'ব বৰ টেনশ্যন হৈ গ'ল নহয় এতিয়া কাইলৈ কথা পাতিলেহে ভালকৈ আকৌ আজৰি হ'ম মোৰ এতিয়া টোপনিয়ে নাহিব এতিয়া হাগিবহে লাগিছে কথা গুটি বলচোন লেট্ৰিন কৰি আহোঁ কি ক'লে মানে অকণমান ভয় খাইছে কাইলৈ মাতিছোঁ বোলো কথা পাতিবলৈ হেৰি কৰিবি তই কথাবোৰ ভালকৈ পাতি ল'বি তাৰপিছত মিক্স পাতৰ কাপোৰযোৰ তই মই কিনি ল'ম দে পণ্ডিত এজন যোগাৰ কৰিব লাগিব আমি সাক্ষী কেইটামান থাকিমেই লগৰ কেইটামান আৰু তাইৰ লগৰ ছোৱালী আছে যদি কাৰোবাক মাতি দিবলৈ কবি আৰু ভান এখনৰ যোগাৰ কৰিব লাগিব সেইটো তাত চিন্তা নকৰিবি মই কৰি ল'ম ৰাতি ছোৱালী উঠাই দিম ভান কিয় বে দেখা নাই নেকি ছোৱালী তোৱালী ভানতে উঠাই হৈ কিডনেপ কৰিবলৈ যাবি নেকি কিবা পলুৱাবলৈহে যাম একেই কথা দে যি কওঁ কৰিবি আৰু সেই বুলি আৰু এনেকুৱা এখন বুক নকৰিবি আকৌ সেই পুৰণা মডেলৰ ভান আধা ৰাস্তা গৈ থাকোঁতে বোলে বেয়া হ'ল জমিব তেতিয়া খেল
আৰু ছানগ্লাছযোৰ খুলে ৰাতিখন মানুহে হাঁহিব তোক দেখিলে आज मेरी यार के शादी है হেই এইটো তোৰ এক্সাইটমেণ্টটো বেছি কিবা অভাৰ এক্সাইটমেণ্ট হৈ যায় তোৰ নহব কেলে আমাৰ গোটেই গ্ৰুপটোৰ ভিতৰত তোৰে প্ৰথম বিয়া কেনে মজা লাগিব বিয়া যে পাতিব আমাৰে দম্বৰুৱে তই এতিয়া ঢোল পিটি পিটি চবকে শুনাই দে সৰি বেষ্ট তেন্তে ৰাইজ ছোৱালী উঠাবলৈ আমি সাজু হৈছোঁ আপোনালোকে আশীৰ্বাদ কৰিব আৰু কিবা যদি আইডিয়া আছে আমাক কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো চাই ভাল লাগিলে যদি লাইক এটা কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব